নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকক এটা বিশেষ কথা ক'ব লাগিব। বিশেষ কথাটো হ'ল কি, জুবিন গাৰ্গক অকল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই হত্যা কৰা নাছিলে। আগতে কৈ লওঁ, মই মানুহক দেখাই পেলাই মাৰিলেহে যে মৰা সেইটো কিন্তু নহয়। মানুহক পিছ চাইডৰ পৰাও মাৰিব পাৰি আৰু বহুত ধৰণে মানুহক মাৰিব পাৰি, যে তোক ডিঙি চেপি মাৰি পেলাম বা কিবা মাৰি পেলাম, এনেকুৱাকৈ নামাৰিলেও বহুত ধৰণে মাৰি পেলাব পাৰি আৰু তেনেকৈয়ে মাৰি পেলাইছিলে জুবিন গাৰ্গক। এতিয়া ডাঙৰ ৰহস্য ফাদিল হৈছে কালি, আৰু মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ, মই ভিডিঅ'বিলাক আচলতে আগদিনাখনেই বনাওঁ, আৰু এনেকুৱা এটা ডাঙৰ ৰহস্য ফাদিল হৈছে। মই কওঁ শুনক। প্ৰথমটো ফাদিল কৰিছে শতাব্দী বৰাই। শতাব্দী বৰাই অৱশ্যে আজি যে এইটো কথা কৈছে নহয়, তেওঁ প্ৰথমৰ পৰাই মুখ খুলি আছে, কিন্তু এটা এটাকৈ মানে সকলোখিনি কথা ওলাই আছে। আৰু তাতে প্ৰথমতে মই ক'ব লাগিব জয়ন্ত কাকতি, যি নেকি সোঁৱে বাৱে থাকে। আৰু এইখিনিতে কওঁ, বহু মানুহে কয় যে আপোনালোকক মই কৈ দিওঁ শুনক, মানে কথাটো এনেকুৱা ধৰণৰ যে মানুহে মানুহক গালি পাৰিলে সেই মানুহটো বেয়া হৈ নাযায়। যিটো মানুহে গালি পাৰিছে সেই মানুহটোৰ মনত হয়তো বেয়া ভাৱ নাই, কিন্তু আপোনাক যদি কোনোবাই দেহাটো সোণটো এনেকৈ যদি মাতে বেছিকৈ, তেতিয়া জানিব সেই মানুহজনীৰ নিচিনা বা সেই মানুহটোৰ নিচিনা ধুৰন্ধৰ মানুহেই নাই। ঠিক তেনেকৈ জুবিন গাৰ্গৰ লগতো তেনেকুৱাই ঘটনা ঘটিলে। আৰু জুবিন গাৰ্গে আচলতে ইমান দিনে গাখীৰ খুৱাই খাপ পুহি আছিলে, আৰু এতিয়া তেওঁ তালুত ব্ৰহ্মসূত্ৰ মাৰি দিলে। গৰিমা গাৰ্গে বুজিয়ে নাপালে, বেচেৰি অজলা কজলা হৈ থাকোঁতেই গ'ল। জুবিনে যিহেতু তেওঁক কৈছেই তেওঁ যে ছাইড হৈ থাকিবলৈ দিলে, আৰু গৰিমা গাৰ্গ ছাইড হৈ থাকিলে। এতিয়াহে সকলোখিনি কথা পোহৰলৈ আহিছে। মেইন কথাটো হ'ল কি, শতাব্দী বৰাৰ কথাটো বাৰু আপোনালোকক মই পিছত ক'ম। এতিয়া এনেকুৱা এটা ডাঙৰ কথা মানে উদ্ঘাটন হৈছে, ভাবিলে আপোনালোকে মূৰে কপালে হাত দিব। কষ্ট কৰিলে দিনে ৰাতিয়ে জুবিন গাৰ্গে, আৰু মানে টকাখিনি খালে কোনে? লালু পাঞ্জুবিলাকে। তেওঁৰ লগত মানে এনি টাইম থকা সেই লালু পাঞ্জুবিলাকে, আৰু সেই লালু পাঞ্জুবিলাকে মদ খুৱাই 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 জুবিন গাৰ্গৰ ভবা শক্তি বস্তুটো একেবাৰে লুপ্ত কৰি পেলালে। আৰু তাৰ ফলতে কি হ'ল, তেওঁ এহেঁতে মানে যি কয় তাতেই মানে হেৰি হৈ যায়। আচলতে গোটেইকেইটা মিলি পেলাই তেওঁক আগৰ পৰাই চেষ্টা কৰি আছিলে যে মাছৰ তেলেৰে মাছ বান্ধি আছিলে। জুবিন গাৰ্গৰ যিটো নাই তাতকৈ তেওঁলোকৰ বেছি আছে। আনচাই পিয়চো মিয়চো এই সোপাৰো কোটি কোটি টকা তেওঁলোকৰ একাউণ্টত পোৱা গৈছে, আৰু এইবিলাক SIT যেতিয়া জেৰা কৰি আছে তাতেই এইবিলাক পোহৰলৈ আহিছে। আৰু সঁচাকৈ মামাই যে কৈছিলে যে জুবিনৰ ইমানখিনি মানুহ মোৰ লগত আছে, ঠিক কথাই কৈছে। আচলতে মামায়ে গোটেইখিনি কথা জানি পেলাইহে এই কথাখিনি কৈছে। আমি ওপৰতে কিছুমান কথা মুখ্যমন্ত্ৰীক দুখ দিলেও নহ'ব, কিন্তু সঁচাকৈ আচৰিতজনক কথা। আপোনালোকে বিশ্বাস কৰিবনে, তেওঁ সেই লালু পাঞ্জুবিলাকে জল জীৱন মিছনতো জুবিন গাৰ্গৰ টকা ইনভেষ্ট কৰিছে। তেন্তে হ'লে চাওক কিহত কিমান ধুৰন্ধৰ। সেইকাৰণে আচলতে জুবিন গাৰ্গে টকা হিচাপ বিচাৰোঁতেও দিব পৰা নাছিলে। আৰু এইকেইটা এতিয়া বাচিবৰ কাৰণে কি কৰিছে, সিদ্ধাৰ্থৰ ওপৰতে অকল দুখটো দিছে। কিন্তু সিদ্ধাৰ্থটো মেইন কালপিত হয়, তাৰ লগতে কিন্তু ইহঁতো এটা বহিৰাগত বনিয়া তেওঁক কেনেকৈ ইমান বিশ্বাস কৰিলে। আচলতে বিশ্বাস জগাইছিলে জুবিন গাৰ্গৰ ব্ৰেইন ৱাছ কৰি কৰি এইকেইটাই। আৰু এইকেইটা লৰালৰিকে এতিয়া কি কৰিছে, নিজৰ ঘৰতে সংবাদমেল পাতিছে। পাতি লৈ পেলাই কি কৰিছে, তেওঁলোকে কৈছে ৰাইজে আমাক মানে যি হেৰি কৰে, জেল দিয়ে, ফাঁচি দিয়ে, ৰাইজৰ ওপৰত মানে এৰি দিছে, কিন্তু তেওঁলোকে বোলে সিদ্ধাৰ্থৰ হেৰিৰ লগত ব্যৱসায়ৰ লগত বোলে তেওঁলোক জড়িত নহয়। কিন্তু তোমালোক যদি জড়িত নহয়, আৰু পটককৈ এনেকুৱা এটা কথা কৈছে যে হেৰি আপোনালোকে মঙলদৈত গৈ পেলাই বোলে CCTV ফুটেজ চাওক। তোমালোকে পটককৈ সংবাদমেলখন পাতি CCTV ফুটেজৰ কথা কিয় আহিলে? নিশ্চয় তোমালোকে ফুটেজখিনি কি কৰিছা, ডিলিট কৰিছা। আৰু ইঞ্জিনিয়াৰ এজনে মিছা কথা বাৰু ক'বনে? ক'বও পাৰে, নাজানো কি হয় নহয়, কিন্তু 100ৰ ভিতৰত 50% হ'লেও তেওঁ ইঞ্জিনিয়াৰজনে সঁচা কথা কৈছে। কাৰণ তেওঁ অকলে কিয় ফচিব, নহয় জানো? কিমান কিমান কোটি কোটি টকা তেওঁলোকে লুণ্ঠন কৰিছিলে, আপোনালোকে ভাবিলে আচৰিত হ'ব।
17 কোটি নে 19 কোটি টকা সিদ্ধাৰ্থ কোম্পানীয়ে মানে অকল সিদ্ধাৰ্থই নহয় কিন্তু দেই এতিয়া গোটেইখিনি কথা ওলাই গৈছে অকল সিদ্ধাৰ্থই নহয় এওঁলোকৰ লগত আৰু গেং হ'ল এই কাষতে থকা লালু পাঞ্জুখিনি যি নেকি মানুহে কিবা এটা কোৱাৰ লগে লগে তেওঁলোকে গালি দিবলৈ পাৰে আৰু সেই লগোৱা লিক শ্ব' বাহিৰা লগোৱা লিক শ্ব' কিছুমানো থাকে নহয় যেতিয়া নেকি জুবিন গাৰ্গৰ কিছুমান ভুল দেখিলে মানুহে শুধৰাই দিয়ে আৰু ঠিক তেনেকৈ মই হ'লেও দিছিলোঁ যেতিয়া নেকি মানুহৰ মদ খাই কি হয় জানেনে মাথাত একো ভবা শক্তি নাইকিয়া হৈ যায় আৰু তেওঁলোকে কি কৰিলে জুবিন গাৰ্গক সেই তেনেকৈ মদ খুৱাই জক্কৰ বনাই পেলালে আপোনালোকে যদি ৰীতা চৌধুৰী বাইদেউৰ সেই সাক্ষাৎকাৰটো দেখিছে নিশ্চয় মই কোৱা কথাখিনি আপোনালোকে বুজি পাব জুবিন গাৰ্গে কিন্তু এটা ভাল কাম কৰিলে কি তেওঁ সকলোখিনি কথা সুন্দৰকৈ দি থৈ গ'ল ডেৰ ঘণ্টা কিন্তু এতিয়াহে মানুহে সেইখিনি কথা এই ৰীতা বাইদেউ কথাখিনিৰ লগত যে এতিয়া এইখিনি গুমৰ ফেক ওলাই আছে আৰু তদন্ত কৰিছে বুলি কৈছে ঠিকেই আছে মুখ্যমন্ত্ৰীয়ে এটাকৈ সকলোখিনি মানে উলিয়াইছে কিন্তু মুখ্যমন্ত্ৰীও ধৰ্ম সংকটত পৰিলে কাৰণ কিয় জানেনে মুখ্যমন্ত্ৰী পত্নীও ইয়াত জড়িত আছে বুলি কিছুমানে কৈছে আৰু থাকে নাথাকে এই কেছটোত মুঠতে সকলোখিনিয়ে জড়িত এতিয়া মামী আছেনে নাই সেইবিলাক ভগৱানে জানিব ওপৰলৈ জানিব আমি ফাঁকি দিব পাৰোঁ কিন্তু ভগৱানৰ ওচৰত ফাঁকি দিব নোৱাৰে যিমানেই টকা পইচা নাথাকক কিয় এক চাটকাত একদম পূৰা টকা উৰি গুচি যাব কিন্তু বচাব নোৱাৰিব ভগৱান নথকা নহয় ভগৱান আছে গতিকে মই আপোনালোকৰ ওচৰত সেই শতাব্দী বৰাই কিছুমান মন্তব্য কৰিছে আৰু তেওঁ সেই মন্তব্যবিলাক যে একেবাৰে মিছা নহয় তাৰে প্ৰমাণ ওলাই গৈছে আৰু প্ৰথম কথাটো হ'ল কি একোটা অনুষ্ঠানত কিমান টকা লয় সেয়া জুবিন গাৰ্গে নাজানে কিন্তু এই লালু পাঞ্জুখিনিয়ে জানে তেওঁলোকে সেইখিনি ভগাই লয় জুবিনক চাগে 2 লাখ 1 লাখ কিবা এটা দিয়ে দি পেলাই চাগে তেওঁলোকে এইখিনি ভগাই লয় আৰু জুবিনৰ হাতততো নাথাকেই বাৰু মেনেজাৰৰ হাততে থাকে আৰু এওঁলোকে কি কৰিলে মাছৰ তেলেৰে মাছ ভাজিলে আৰু শতাব্দী বৰাই কৈছিলে সিদ্ধাৰ্থই সেই ফাঁচী বজাৰৰ বেপাৰীক সুদত দিছিল টকা সেই সুদ হয়তো এতিয়া সকলোখিনি যদি ভালকৈ চালি জাৰি চাই সেই টকা অকল চাগে হয়তো সিদ্ধাৰ্থই খোৱা নাছিলে এই লালু পাঞ্জুবিলাককো দিছিলে নহ'লে কৈ দিব বুলি তাৰপিছত আহি গ'ল জুবিনৰ বিত্তীয় খেলিমেলি উমান পোৱাৰ পৰাই সিদ্ধাৰ্থ ব্যৱহাৰ সলনি হ'বলৈ ধৰিছিলে এইখিনি শতাব্দী বৰাৰ কথা দেই সিদ্ধাৰ্থই জুবিনৰ খোৱা বোৱা খবৰো ৰখাটো এৰি দিছিলে জুবিনৰ সুৰাপান নিয়ন্ত্ৰণ কৰাটো চেষ্টা কৰা নাছিল সিদ্ধাৰ্থই ছিংগাপুৰত ইয়ত যাত্ৰাৰ পৰিকল্পনা 24 চনতে তেওঁলোকে ডিচেম্বৰতে হৈছিল অভিমন্যু তালুকদাৰে প্লেন কৰিছিল তন্ময় ফুকনে ফোন কৰি জুবিনক কৈছিল থাৰ্ড পাৰ্টিৰ বাবে সুৰা যোগান সিদ্ধাৰ্থই কৰিব বুলি কৈছিলে যিটো সিদ্ধাৰ্থই গম পায় অহনিশে থাকে আৰু সেই লালু পাঞ্জুবিলাকো থাকে কিন্তু তেওঁলোকে কি গম পোৱা নাছিলে নেকি যাৰ লগত নেকি দিনে নিশাই থাকে তেওঁলোকে গম পোৱা নাছিলে যে সেইটো বেমাৰত পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লাগে আৰু যেতিয়া জুবিন গাৰ্গে সেই সাগৰত গা ধুবলৈ গৈছিলে বা পাৰ্টি কৰিব গৈছিলে তেতিয়া আপোনালোকে নিশ্চয় ফটোখন দেখিছে তেওঁ নিচাত ক'বই নোৱাৰে মানে ফেপাই আছে গম পাইছেনে আৰু কিছুমানে এইবিলাক কথা ক'লে এই তই কিয় কৈছ বুলি কৈ পেলাই গালি পাৰে যিটো হয় সেইটোহে মই কওঁ দেই নোহোৱা কথা এটা মই এনেই বনাই ক'বলৈ নাযাওঁ গম পাইছেনে নাই আৰু এটা আছে কি জানে জোনালীত যিটো জুবিন গাৰ্গৰ ষ্টুডিঅ' আছে সেই ষ্টুডিঅ'টোৰ নিৰ্মাণৰ নামতো বহুত কোটি টকা এই শেখৰ আৰু সিদ্ধাৰ্থই মানে লুণ্ঠন কৰিছে বুলি কৈছে মাইক্ৰফোনটো জুবিনে যিটো মাইক্ৰফোন মানে জোনালীত থকা মই কালি পৰহি সাক্ষাৎকাৰ এটাত দেখিছিলোঁ সেই জুবিনে নিজে কৈছে এইটোৰ দাম বহুত বুলি কিন্তু জুবিনক কৈছিলে 17 লাখ টকাত ক্ৰয় কৰিছিলোঁ বুলি কিন্তু প্ৰকৃততে কিন্তু মাইক্ৰফোনটোৰ দাম আছিল 5,08,476 টকা আছিলে কম দামী সামগ্ৰী কিনি জুবিনৰ পৰা লুটিছিল বৃহৎ ধন তেন্তে হ'লে চাওকচোন 16 লাখ ক'ত আৰু 5 লাখ ক'ত চাওক তেন্তে হ'লে ইহঁতে বাৰু 6 লাখেই ধৰিলোঁ তেন্তে হ'লে এইখিনি টকা 10 লাখ টকা দেখকৈ বাৰু খাই পেলোৱা নাইনে হা ইমান ধুৰন্ধৰ আৰু সেইকাৰণে কৈছোঁ দেই বন্ধু হ'লে আৰু আচলতে জুবিন গাৰ্গে ভুল কৰিলে তেনেকুৱা মাৰোৱাৰী
হেৰি লৈ পেলাই নহয় জানো মেনেজাৰ লৈ আচলতে কি জানে আমিতো গম পোৱা নাছিলোঁ সেইটো মাৰোৱাৰী বুলি পিছতহে গম পাইছিলোঁ কিন্তু তেওঁৰ লগত থকা এইবিলাক যে মদাহী কিছু আছিলে যে সেইবিলাকেতো নিশ্চয় গম পাইছিলে মাৰোৱাৰী বুলি আৰু আচলতে গোটেইখিনিয়ে মিলি পেলাই এতিয়া সিদ্ধাৰ্থ জেলৰ ভিতৰত আছে কাৰণে তেওঁলোকে এতিয়া তেওঁৰ ওপৰত দোষ দিছে কিন্তু ভালকৈ যদি জেৰা কৰা যায় সিদ্ধাৰ্থক তেন্তে হ'লে গুমৰ ফেক সকলো ওলাব এওঁলোকো আছে নথকা কেতিয়াও হ'ব নোৱাৰে ইমান নজনা নহয় ইমান নজলা নহয় কিন্তু এতিয়া তেওঁলোকে গৰিমাৰ ওচৰত কৈছে গৰিমাৰ ওচৰত হিচাপ দিবলৈ যাব সেই জয়ন্ত কাকতি বোলাটোৱে গৰিমাৰ ওচৰত হিচাপ দিবলৈ যাব আৰু কাক কাক হিচাপ দিব লাগে তোমালোকে কিয় সংবাদমেল ঘৰৰ পৰা পাতিছা বেলতলা ঘৰৰ পৰা পাতিছে আৰু যেতিয়াই তেতিয়াই বোলে জুবিনৰ ওচৰত প্ৰস্তুত হয় তোমালোকে যদি দিনে ৰাতিয়ে টকা মাৰিবলৈ পোৱা তেন্তে হ'লে জুবিনে হাগিবলৈ বহি পেলাই যদি তহঁতক কয় আহচোন মোক পুকৰটো ধুৱাই দেগে বুলি তহঁতে দিব লাগিব কাৰণ তহঁতে জুবিনক ইউজ কৰি জুবিনৰ টকাৰে তহঁত ধনী হৈছ গতিকে বন্ধু বান্ধৱীসকল সঁচাকৈ সজাগ সচেতন নহ'লে আপোনালোকৰ ঘৰবিলাকতো চাব যিবিলাক মানুহে সাদৰী মাত মাতে সেইবিলাক মানুহৰ নিচিনা ধুৰন্ধৰ মানুহে নাই গান উমে শত্ৰু বুলি যে কয় জুবিন গাৰ্গৰ লগতো হ'ল সেয়াই গতিকে আপোনালোকে ভাবিছে নেকি যে জুবিন গাৰ্গে ন্যায় পাব কিন্তু এইবিলাক লালুপাঞ্জু এতিয়া সেইকাৰণে আচলতে বহুত কথা ওলাই যায় নকওঁ বুলি ভাবিলেও মানে বহুতখিনি কথা ওলাই যায় কি জানেনে মামাই যে কয় বোলে জুবিনৰ ইমান মানুহ জুবিনৰ ইমান অনুৰাগী মোৰ লগত মামাই এতিয়া মুখ খুলি কথাখিনি ক'ব নোৱাৰে মামাই কিন্তু সম্পূৰ্ণ জানে যে এইবিলাকো জড়িত নহ'লে মামাই এনেই কিছুমান কথা কিন্তু কৈ নাথাকে এতিয়াহে ওলাব এটা এটাকৈ ৰহস্য গতিকে আমি সকলোখিনি কথাতে মুখ্যমন্ত্ৰীকো দুখ দিলে নহ'ব সঁচাই বহুত দুখ লাগিছে আৰু বহুত দিন জীয়াই থাকিলে হয় শেষত কৈছোঁ বহুত দিন জীয়াই থাকিলে হয় কিন্তু এই অভদ্ৰ অসভ্যবিলাকৰ পৰা জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু তেওঁলোকে এতিয়া কি কৰে তহঁতে এনেকৈ কৈছিলি তহঁতে তেনেকৈ এই পুতাৰগু উজাৰি লাভ নাই তহঁতে এতিয়া কেনেকৈ ন্যায় দিয় সেইটোহে হ'ব লক্ষণীয় আমাৰ দেখা যাব আমি ভাই বিনা স্বাৰ্থৰ মানুহ আমি জুবিন গাৰ্গৰ লগত কিবা জুবিনক বেয়া দেখিছোঁ গালি দিছোঁ ভাল দেখিছোঁ শলাগ লৈছোঁ সেই বুলি আমি জুবিন গাৰ্গক মৰিবলৈ তহঁতৰ নিচিনাকৈ বিষ খুৱাই খুৱাই চেষ্টা কৰা নাই বিষটো মানুহে বিষটো যে বোলে এই তই এইটো খাই দে মৰি যা তেনেকুৱা নহয় এই মদটো বিষ যি নেকি জুবিন গাৰ্গৰ কাৰণে মানে সেইটো বহুত এটা ডাঙৰ মানে ইছ্যু যে মদ খালে মানুহটো এনেকুৱা হয় আৰু সেই মানুহটোকে তহঁতে কি কৰিলি মদ খুৱাই খাই মানুহে ইমানো অতিৰঞ্জিত নহয় যি নেকি সাগৰৰ পাৰত দেখিছে নহয় আৰু কেতিয়াবা ষ্টেজত গান গাবলৈ সদৌ শেষত কওঁ সেই যাক যে লগত যে থাকে ওচৰে পাজৰে যে যি যাক যে এজাক ধেমা ধৰা থাকে সেই ধেমা ধৰাবিলাকেই জুবিন গাৰ্গক শেষ কৰিলে অকল সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ কাৰণেই নহয় এই জাকৰ কাৰণেও জুবিন গাৰ্গ মৃত্যু হ'ল গতিকে আপোনালোকে আশীৰ্বাদ কৰিব এই জাকে যোন জড়িত আছে গোটেই জাক যাতে পচি পচি মৰক এইটো আমি নকলেও ভগৱানে দেখিছে ভগৱানে গম পায় আৰু লগতে জুবিন গাৰ্গৰ যোনে যোনে টকা খাইছে তেওঁলোকো যাতে সাৰি যাব নোৱাৰে এনেকুৱা কিছুমান তেওঁলোকক মানে ৰোগ দিয়ক যাতে টকা পইচাই তেওঁলোকক বচাব নোৱাৰে এইখিনি আছিলে ভিডিঅ'টো আৰু এই শেষত এই কথাখিনি একদম খুব ক্ষোভত কৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে জুবিন গাৰ্গে ন্যায় পায় আৰু আপোনালোকৰ পৰা সেইখিনিতে ল'ব লাগিব বিদায় আৰু এইটো হ'ল মোৰ দ্বিতীয় ভিডিঅ' আপোনালোকে মৰম চেনেহ নকৰিলে বা আগবঢ়াই নিনিলে মই জানো অকলে পাৰিম গতিকে মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম আৰু আপোনালোকেও যাতে মোৰ চেনেলটো আগবঢ়াই নিয়াত সহায় কৰে আৰু এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই